প্ৰায় এটা মাহৰ বিৰতিৰ অন্তত আজি 1 ফেব্ৰুৱাৰীৰ দিনা গুৰুজনাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ'ব। বিভিন্ন ধৰণৰ SOP দিয়া হৈছে, কিন্তু সকলোৱে কৈছে যে SOPৰ প্ৰয়োজন নহ'ব। ৰাইজে যিহেতু এইভাগ প্ৰকল্পক ভাল পায়, সকলোৱে এইভাগ প্ৰকল্পক নিজৰ বাবে দৰে ৰাখিব। কিন্তু তথাপিও একাংশ লোক আছে যিসকলে এইভাগ প্ৰকল্প মুকলি হোৱাৰ পিছত অনিষ্ট কৰাৰ চেষ্টা কৰিছিলে আৰু তাৰ পিছতে এই প্ৰশাসনো কঠোৰ হ'বলৈ বাধ্য হৈছিলে। কিন্তু ভাল খবৰটো হৈছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন, আৰু সেই দিনটোতে আজি বটদ্ৰৱা প্ৰকল্প মুকলি কৰি দিয়া হ'ব। বটদ্ৰৱা প্ৰকল্প সাধাৰণ ৰাইজৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব। বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে আহি পেলাই আজি ভিৰ কৰিছে। আমি বাহিৰত ধেমাজিৰ লোক পাইছোঁ, লখিমপুৰৰ পৰা অহা লোক পাইছোঁ, বিভিন্ন ঠাইৰ পৰা লোক আহি পেলাই ভিৰ কৰিছে এই বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ চাবলৈ। আৰু আজিৰ দিনটোত বটদ্ৰৱা প্ৰকল্পলৈ বা আজিৰ দিনটোৰ পৰা যিসকল লোক আহিব আৱিৰ্ভাৱ ক্ষেত্ৰৰ পৰা চাবলৈ, সকলোৰে বাবে এই প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ'ব। এসময়ত যি বেদখলৰ কবলত থকা এইসমূহ ভূমি একাংশ সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ কবলত বন্দী হোৱা, বেদখলৰ কবলত পৰা এইসমূহ ভূমিত বেদখল উচ্ছেদ কৰি যি বিশ্বমানৰ যি প্ৰকল্প নিৰ্মাণ কৰিলে, তাৰ বাবে নিশ্চিতভাৱে এইখন চৰকাৰ ধন্যবাদৰ পাত্ৰ। আৰু আজিৰ পৰা গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বায়নৰ দিশত আগুৱাই নিয়াৰ এক নতুন যাত্ৰা আৰম্ভ হ'ব আৰু বটদ্ৰৱা প্ৰকল্পৰ দুৱাৰ আজিৰ পৰা সকলোৰে বাবে মুকলি কৰা হ'ব।